মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোত আমি চন্দ্ৰপ্ৰভা শইকীয়ানী পাঠটোৰ প্ৰশ্ন নং 7, 8 আৰু 9 আলোচনা কৰিম। গতিকে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহা। Question number 7. Let's learn some grammar. কিছুমান ব্যাকৰণ শিকো আহা। In this lesson, you have come across verbs that use to before them. এই পাঠটোত তোমালোকে কিছুমান ভাৰ্ব পাই আহিছা যাৰ সন্মুখত to ব্যৱহাৰ কৰা হৈছে। নাম্বাৰ 8 দিয়া আছে, She was inspired to join in the freedom movement. The verb to join is a non-finite verb generally known as the to infinitive. অৰ্থাৎ to join হৈছে এটা অসমাপিকা ক্ৰিয়া যাক সাধাৰণতে infinitive বুলি কোৱা হয়। ইয়াতে তোমালোকক মই কৈ থওঁ যে ক্ৰিয়া মূলতে দুই প্ৰকাৰ, এটা হ'ল সমাপিকা ক্ৰিয়া, আনটো হ'ল অসমাপিকা ক্ৰিয়া। অসমাপিকা ক্ৰিয়া আকৌ তিনি প্ৰকাৰ, সেইকেইটা হ'ল জেৰান, ইনফিনিটিভ আৰু পাৰ্টিচিপেল। ভাৰ্বৰ ভিডিঅ'ত আমি এই বিষয়ে বিতংকৈ আলোচনা কৰিম। ইয়াৰ পিছত দিয়া আছে, The to infinitive can also be used as the subject of a sentence as in infinitive. To infinitive টোক এটা বাক্যৰ সাবজেক্ট হিচাপেও ব্যৱহাৰ কৰিব পাৰি। নাম্বাৰ বি তোমালোকে চোৱা, ইয়াত দিয়া আছে, To keep the guest waiting is not good. অৰ্থাৎ অতিথিক অপেক্ষা কৰি ৰখাটো ভাল নহয়। এই বাক্যটোত to keep টো হ'ল এটা সাবজেক্ট। যেতিয়া কোনো বাক্যৰ সাবজেক্টটো ভাৰ্বেৰে আৰম্ভ হয় তেতিয়া তাৰ আগত to বহুৱাই সেই ভাৰ্বটোক ইনফিনিটিভ লৈ ৰূপান্তৰিত কৰা হয়। ইয়াৰ পিছত দিয়া আছে, It can also be used as the complement of a sentence. ইয়াক এটা বাক্যৰ পৰিপূৰক হিচাপে ব্যৱহাৰ কৰিব পাৰি। তোমালোকে চি নম্বৰটোত চোৱা, ইয়াত দিয়া আছে, It is not good to keep the guest waiting. অতিথিক অপেক্ষা কৰি ৰখাটো ভাল নহয়। এই বাক্যটোত keep ভাৰ্বৰ আগত to বহুৱাই তাক ইনফিনিটিভ লৈ ৰূপান্তৰিত কৰা হৈছে আৰু এইটো এটা নন ফাইনাইট ভাৰ্ব বা অসমাপিকা ক্ৰিয়া। Now practice using the to infinitive. এতিয়া to infinitive ব্যৱহাৰ কৰি অভ্যাস কৰা। Combine these sentences by using to infinitives. The first one is done for you. এই বাক্যবোৰ to infinitive ব্যৱহাৰ কৰি একত্ৰিত কৰা। প্ৰথমটো তোমালোকৰ বাবে কৰি দিয়া হৈছে। এ নম্বৰত দিয়া আছে, I will visit the book fair. অৰ্থাৎ মই গ্ৰন্থমেলা পৰিদৰ্শন কৰিম বা মই গ্ৰন্থমেলা চাবলৈ যাম। নেক্সটত দিয়া আছে, I will buy a few novels. মই কেইখনমান উপন্যাস কিনিম। ইয়াৰ উত্তৰত দিয়া আছে, I will visit the book fair to buy a few novels. এই বাক্যটোত to infinitive ব্যৱহাৰ কৰি বাক্য দুটা একত্ৰিত কৰা হৈছে। অৰ্থাৎ ইয়াত কোৱা হৈছে যে মই কেইখনমান উপন্যাস কিনিবলৈ গ্ৰন্থমেলালৈ যাম। ইয়াত প্ৰথম বাক্যটোত কোৱা হৈছিল মই গ্ৰন্থমেলা পৰিদৰ্শন কৰিম আৰু পিছৰ বাক্যটোত কোৱা হৈছিল মই কেইখনমান উপন্যাস কিনিম। আৰু এই দুয়োটা বাক্য একত্ৰিত কৰি লিখাৰ ফলত ইয়াৰ অৰ্থ হৈছেগৈ মই কেইখনমান উপন্যাস কিনিবলৈ গ্ৰন্থমেলালৈ যাম। এতিয়া আমি পিছৰ বাক্যবোৰত to infinitive-ৰ সহায়ত বাক্যবোৰ একত্ৰিত কৰিম। আৰু তোমালোকে ভালদৰে লক্ষ্য কৰিলে দেখা পাবা যে পিছৰ বাক্যৰ যিটো ভাৰ্ব আছে তাৰ সন্মুখত to বহুৱাই সেই ভাৰ্বটোক ইনফিনিটিভ কৰা হৈছে। নাম্বাৰ বি দিয়া আছে, We are going to Puri tomorrow. আমি কাইলৈ পুৰীলৈ যাম। We will visit the Jagannath temple there. আমি তাত জগন্নাথ মন্দিৰ পৰিদৰ্শন কৰিম। ইয়াৰ এনসাৰ হ'ব, We are going to Puri to visit the Jagannath temple there. অৰ্থাৎ আমি জগন্নাথ মন্দিৰ দৰ্শন কৰিবলৈ পুৰীলৈ গৈ আছোঁ। নাম্বাৰ চি, She started a small school for girls. তাই ছোৱালীৰ বাবে এখন সৰু বিদ্যালয় আৰম্ভ কৰিছিল। She would help them to overcome the taboos against women. তাই মহিলাৰ বিৰুদ্ধে থকা
নিষিদ্ধতাবোৰ দূৰ কৰাত তেওঁলোকক সহায় কৰিব। ইয়াৰ এনসাৰ হ'ব She started a small school for girls to help them to overcome the taboos against women. অৰ্থাৎ তেওঁ ছোৱালীবোৰৰ বাবে এখন সৰু বিদ্যালয় আৰম্ভ কৰিছিল যাতে মহিলাৰ বিৰুদ্ধে থকা নিষিদ্ধতাবোৰ দূৰ কৰাত তেওঁলোকক সহায় কৰে। Number D. She delivered a very powerful speech. তাই এটা অতি শক্তিশালী ভাষণ দিছিল। She demanded the removal of the prevailing customs of women sitting behind bamboo screen. তেওঁ বাঁহৰ পৰ্দাৰ পিছফালে বহি থকা মহিলাসকলৰ প্ৰচলিত ৰীতি-নীতি আঁতৰাবলৈ দাবী জনাইছিল। ইয়াৰ এনসাৰ হ'ব She delivered a very powerful speech demanding to remove the prevailing customs of women sitting behind bamboo screens. অৰ্থাৎ বাঁহৰ পৰ্দাৰ পিছফালে বহি থকা মহিলাসকলৰ প্ৰচলিত ৰীতি-নীতি আঁতৰাবলৈ দাবী জনাই তেওঁ এটা অতি শক্তিশালী ভাষণ দিছিল। Number E. She and her sister were awarded a scholarship. তাই আৰু তাইৰ ভনীয়েকক বৃত্তি প্ৰদান কৰা হৈছিল। They will study in নগাঁও মিছন স্কুল. তেওঁলোকে নগাঁও মিছন স্কুলত পঢ়িব। ইয়াৰ এনসাৰ হ'ব She and her sister were awarded scholarship to study in নগাঁও মিছন স্কুল. তাই আৰু তাইৰ ভনীয়েকক নগাঁও মিছন স্কুলত পঢ়িবলৈ বৃত্তি প্ৰদান কৰা হৈছিল। গতিকে ওপৰৰ বাক্যবোৰত ভাৰ্বৰ সন্মুখত টু বহুৱাই তাক ইনফিনিটিভ ফৰ্মলৈ ৰূপান্তৰিত কৰি বাক্যবোৰ একত্ৰিত কৰা হ'ল। তোমালোকে ভাৰ্বৰ ভিডিঅ'ত এই বিষয়ে বিতংকৈ জানিব পাৰিবা। এতিয়া আমি পিছৰ প্ৰশ্নটোলৈ আহোঁ। Question number 8. You must have come across English words which have different forms. তোমালোকে নিশ্চয় কিছুমান ইংৰাজী শব্দৰ সন্মুখীন হৈছা যাৰ বিভিন্ন ৰূপ আছে। One word can be used to form several other words and such words usually go to a different word class. এটা শব্দ আন কেইবাটাও শব্দ গঠন কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি আৰু এনে শব্দবোৰ সাধাৰণতে বেলেগ শব্দৰ শ্ৰেণীলৈ যায়। For example, look at the following word web where you will see different forms of the word beauty. উদাহৰণস্বৰূপে নিম্নলিখিত শব্দ ৱেবটো চোৱা য'ত তুমি বিউটি শব্দটোৰ বিভিন্ন ৰূপ দেখিবলৈ পাবা। বিউটি শব্দটো হ'ল নাউন, বিউটিফাই শব্দটো হ'ল ভাৰ্ব আৰু বিউটিফুল শব্দটো হ'ল এডজেক্টিভ। কোনো এটা শব্দ নাউনৰ পৰা ভাৰ্ব কেনেদৰে কৰা হয় বা তাক এডজেক্টিভ কেনেদৰে কৰা হয় ইয়াৰ বিষয়ে তোমালোকে পিছৰ ভিডিঅ'ত ভালদৰে জানিব পাৰিবা। ইয়াৰ পিছত দিয়া আছে Now complete the word waves with other forms of the words given in each wave below. এতিয়া শব্দজালত থকা শব্দৰ বিভিন্ন ৰূপেৰে শব্দজালবোৰ সম্পূৰ্ণ কৰা। ইয়াৰ পিছৰ শব্দজালত থকা শব্দটো হ'ল টাইম আৰু এইটো হ'ল ভাৰ্ব। ইয়াৰ আন এটা ৰূপ হ'ল টাইম আৰু এইটো হ'ল নাউন। ইয়াৰ আনটো ৰূপ হ'ল টাইমলি আৰু এইটো হ'ল এডভাৰ্ব। ঠিক সেইদৰে পিছৰ শব্দটো হ'ল ইগাৰনেছ আৰু এইটো হ'ল নাউন। এই শব্দটোৰ আন এটা ৰূপ হ'ল ইগাৰলি আৰু এইটো হ'ল এডভাৰ্ব। ইয়াৰ আনটো ৰূপ হ'ল ইগাৰ আৰু এইটো হ'ল এডজেক্টিভ। পিছৰ শব্দজালত দিয়া আছে ৰিবিলিয়ন আৰু এইটো হ'ল নাউন। ইয়াৰ আনটো ৰূপ হ'ল ৰিবেল আৰু এই শব্দটো হ'ল ভাৰ্ব। এই শব্দটোৰ আন এটা ৰূপ হ'ল ৰিবিলিয়াছ আৰু এইটো হ'ল এডজেক্টিভ। ইয়াৰ পিছৰ শব্দজালত থকা শব্দটো হ'ল মুভমেণ্ট আৰু এইটো হ'ল নাউন। ইয়াৰ আনটো ৰূপ হ'ল মুভ আৰু এইটো হ'ল ভাৰ্ব। ইয়াৰ আন এটা ৰূপ হ'ল মুভেবল আৰু এইটো হ'ল এডজেক্টিভ। ইয়াৰ পিছৰ শব্দজালত থকা শব্দটো হ'ল পেট্ৰিয়টিক আৰু এইটো হ'ল এডজেক্টিভ। এই শব্দটোৰ আনটো ৰূপ হ'ল পেট্ৰিয়ট আৰু পেট্ৰিয়ট হ'ল নাউন। এই শব্দটোৰ আনটো ৰূপ হ'ল
patriotically আৰু এইটো হল adverb ইয়াৰ পিছৰ শব্দজালত থকা শব্দটো হল educational আৰু educational শব্দটো হল adjective ইয়াৰ আন্তঃৰূপ হল education আৰু ই হল noun ইয়াৰ আন্তঃৰূপ হল educate আৰু educate হল এটা verb এইদৰে আমি প্ৰতিটো শব্দজালত থকা শব্দবোৰৰ বিভিন্ন ৰূপ লিখিলো আৰু সেইবোৰ noun নে adjective নে verb নে adverb সেই বিষয়ে আমি লিখিলো তোমালোকে noun verb adverb এইবোৰৰ বিষয়ে অধিক জানিবলৈ যদি বিচৰা তেনেহলে আই বটনত থকা ভিডিওটো চাই লবা এতিয়া আমি পিছৰ প্ৰশ্নটোলৈ আহো question number 9a have you heard of CEDAW তোমালোকে CEDAW ৰ বিষয়ে শুনিছানে The full form of CEDAW is the Convention of Elimination of All Forms of Discrimination Against Women CEDAW ৰ সম্পূৰ্ণ ৰূপ হৈছে মহিলাৰ বিৰুদ্ধে সকলো ধৰণৰ বৈষম্য দূৰ কৰা সন্মিলন CEDAW is an international treaty adopted in 1979 by the United Nations General Assembly CEDAW হৈছে 1979 চনৰ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ দ্বাৰা গৃহীত এক আন্তৰ্জাতিক চুক্তি describing as an internal bill of rights for women CEDAW was ratified by 189 countries মহিলাসকলৰ অধিকাৰৰ এক আভ্যন্তৰীণ বিধেয়ক হিচাপে বৰ্ণনা কৰা CEDAW 189 খন দেশে অনুমোদন জনাইছিল Some of the important features of CEDAW are অৰ্থাৎ CEDAW ৰ কিছুমান গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে Governments shall take concrete steps to eliminate discrimination against women অৰ্থাৎ চৰকাৰে মহিলাৰ বিৰুদ্ধে বৈষম্য দূৰ কৰিবলৈ দৃঢ় পদক্ষেপ ল'ব Governments shall take all appropriate measures to ensure that women can enjoy basic human rights and fundamental freedoms. মহিলাসকলে যাতে মৌলিক মানৱ অধিকাৰ আৰু মৌলিক স্বাধীনতা উপভোগ কৰিব পাৰে সেয়া নিশ্চিত কৰিবলৈ চৰকাৰে সকলো উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব Governments shall take appropriate measures to eliminate sexist stereotypes. চৰকাৰে যৌনতাবাদী ধাৰণাবোৰ আঁতৰাবলৈ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব Women will have the right to vote to participate in forming and implementing governmental policies. মহিলাসকলৰ ভোটদানৰ অধিকাৰ থাকিব চৰকাৰী নীতি গঠন আৰু ৰূপায়ণত অংশগ্ৰহণ কৰাৰ অধিকাৰ থাকিব Women will have the right to represent the country at an international level. মহিলাসকলৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দেশক প্ৰতিনিধিত্ব কৰাৰ অধিকাৰ থাকিব Women and girls should receive career and vocational guidance and have access to education opportunities at par with men or boys. মহিলা আৰু ছোৱালীয়ে কেৰিয়াৰ আৰু বৃত্তিমূলক নিৰ্দেশনা প্ৰাপ্ত কৰিব লাগে আৰু পুৰুষ বা ল'ৰাৰ সমান শিক্ষাৰ সুযোগ প্ৰাপ্ত কৰিব লাগে ইয়াৰ পিছত দিয়া আছে Look how things have changed since the days of Chandraprabha Saikiani. Chandraprabha Saikiani দিনৰ পৰা বস্তুবোৰ কেনেদৰে সলনি হৈছে চোৱা Today governments themselves have undertaken the task of eliminating discrimination against women. আজি চৰকাৰে নিজে মহিলাৰ বিৰুদ্ধে বৈষম্য দূৰ কৰাৰ কাম হাতত লৈছে But the government alone cannot succeed in this task unless women become aware of their rights. কিন্তু মহিলাসকলে তেওঁলোকৰ অধিকাৰৰ বিষয়ে অৱগত নোহোৱালৈকে চৰকাৰে অকলে এই কামত সফল হ'ব নোৱাৰে তলত নাম্বাৰ 1ত দিয়া আছে Work in small groups to find out more about CEDAW on the internet and write down some more important features of CEDAW. You can search www.un.org. ইণ্টাৰনেটত CEDAW ৰ বিষয়ে অধিক জানিবলৈ
আৰু CEDAW কিছুমান গুৰুত্বপূৰ্ণ বৈশিষ্ট্য লিখিবলৈ সৰু সৰু গোটত কাম কৰা। ইয়াৰ বাবে তোমালোকে www.un.org সাৰ্চ কৰি চাব পাৰা। নাম্বাৰ 2 দিয়া আছে based on your reading prepare a poster on the topic let's stop discrimination against women। তোমালোকৰ পঢ়াৰ ওপৰত ভিত্তি কৰি বিষয়টোৰ ওপৰত এখন পোষ্টাৰ প্ৰস্তুত কৰা আৰু পোষ্টাৰখনৰ শিৰোনামা হ'ব মহিলাৰ বিৰুদ্ধে বৈষম্য বন্ধ কৰা আহা। গতিকে তোমালোকে শ্ৰেণীকোঠাত লগ হৈ ইয়াৰ ওপৰত এখন পোষ্টাৰ তৈয়াৰ কৰিবা। নাম্বাৰ বিত এটা এক্টিভিটি দিয়া আছে, সেইটো হ'ল Now that you have learned about Chandraprabha Saikiani and the norms of society women had to follow, choose any one of the topics below and write a short essay. You can work in small groups. এতিয়া যেহেতু তোমালোকে চন্দ্ৰপ্ৰভা শইকীয়ানী আৰু সমাজত মহিলাসকলে অনুসৰণ কৰিব লগা নিয়মবোৰৰ বিষয়ে শিকিছা, তলৰ যিকোনো এটা বিষয় বাছনি কৰা আৰু এখন চমু ৰচনা লিখা। তোমালোকে সৰু সৰু গোটত কাম কৰিব পাৰা। নাম্বাৰ 1ত দিয়া আছে চন্দ্ৰপ্ৰভা শইকীয়ানী এজ এ ছ'চিয়েল ৰিফৰ্মাৰ। এজনী সমাজ সংস্কাৰক হিচাপে চন্দ্ৰপ্ৰভা শইকীয়ানী। নাম্বাৰ 2ত দিয়া আছে দ্য ডিফাৰেণ্ট চেলেঞ্জেছ ডেট ওমেন ফেচ ডিউৰিং দ্য টাইম অফ চন্দ্ৰপ্ৰভা শইকীয়ানী। চন্দ্ৰপ্ৰভা শইকীয়ানীৰ সময়ত মহিলাসকলে সন্মুখীন হোৱা বিভিন্ন প্ৰত্যাহ্বান। নাম্বাৰ 3ত দিয়া আছে চন্দ্ৰপ্ৰভা শইকীয়ানী fought a hard battle for herself and her younger sister in order to receive an education as good as the one the boys in her village were receiving। চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে নিজৰ আৰু তাইৰ সৰু ভনীয়েকৰ বাবে এক কঠিন যুঁজত অৱতীৰ্ণ হৈছিল, যাতে তাইৰ গাঁৱৰ ল'ৰাবোৰে যিমান ভাল শিক্ষা লাভ কৰিছিল সিমান ভাল শিক্ষা লাভ কৰিব পাৰে। এই তিনিটা বিষয়ৰ যিকোনো এটা বিষয়ৰ ওপৰত আমাক ৰচনা প্ৰস্তুত কৰিব দিছে। গতিকে মই তোমালোকৰ সুবিধাৰ্থে এখন ৰচনা প্ৰস্তুত কৰি দিছোঁ, যিখন ৰচনা পঢ়িলে ইয়াৰ যিটো টপিকেই পৰীক্ষাত নিদিয়ক কিয় তোমালোকে লিখিব পাৰিবা। পাঠৰ লগত সংগতি ৰাখি যিহেতু এইখন ৰচনা প্ৰস্তুত কৰা হৈছে, গতিকে তোমালোকক ইয়াৰ ভাঙনিখিনি কৈ নিদিলেও তোমালোকে ভালদৰে বুজিব পাৰিবা। এতিয়া আমি ৰচনাখন আৰম্ভ কৰোঁ আহা। Chandraprabha Saikiani was a renowned social reformer from Assam. She especially worked for the availability of education for girls in Assam. She was born on 16 March 1901 at Doisingari village in Kamrup district, Assam. Her father's name was Ratiram Majumdar and mother was Gangapriya. She had a sister named Rajani Prabha. Those days girls were not allowed to go school, but Chandraprabha and her sister were so eager to study. So they went to school many kilometers away from their home with great effort, and after school Chandraprabha and her sister gathered other girls of her village and started teaching them. In those days, girls were not admitted into the hostel unless they converted to Christianity. She vehemently opposed this, and the school authorities were compelled to allow girls of all religions to avail the hostel facilities. In those days, another custom was that girls had to sit behind a bamboo screen in public meetings. Chandraprabha was against that kind of custom. In 1925, the Assam Sahitya Sabha session was held at Nagaon district. She delivered a very powerful speech and demanded the removal of the bamboo screen that was placed between men and women. The next year, at her initiative, the first women's organization, Assam Pradeshik Mahila Samiti, was formed. Chandraprabha Saikiani was greatly affected by the deep-rooted caste system in India. In her own state, Assam, she took matters into her own hands. One of such radical steps was fight for the entry of everyone, irrespective of caste, gender,
and class into the famous Haigrave Madhav temple at Hajo. In 1921, she met Mahatma Gandhi and she was inspired to join the freedom movement. She spread the message of khadi, boycott of foreign clothes, removal of untouchability, banning of opium and other social evils. She had written many books in support of women's rights and equal social status in society. One of the great social reformers of Assam as well as India passes away on 16 March 1972. Her contribution for our society will not be forgotten forever. গতিকে এই এছেখন তোমালোকে ভালদৰে মুখস্থ কৰি ল'বা। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।